নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 16 ছেপ্টেম্বৰৰ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মুছলমানক বাংলাদেশী বুলি ক'লেই ভয়ংকৰ পৰিণাম হ'ব অসম কাৰো বাপেকৰ সম্পত্তি নহয় পুনৰবাৰ শৃংখল চলিখা চিতু বৰুৱাক অপেন হুংকাৰ প্ৰদান কৰিছে ইউনুছ তামুলীৰ হুংকাৰ অসমত যিয়েই নিজকে মালিক বুলি ভাবিছে সি মূৰ্খ সমগ্ৰ অসমে এতিয়া বাঘৰ গুজৰণি শুনিবলৈ পাব অসমখন কাৰো পৈতৃক সম্পত্তি নহয় বুলি মন্তব্য ইউনুছ তামুলীৰ এইখন অসম কোনো মালিকে চলাই থকা নাই এইখন অসমত কোনো মুছলমান আলহী নহয় এইখন অসমত কোনো মুছলমান বাংলাদেশী নহয় এইখন অসমত আমাৰ তেজ আছে আমাক বাংলাদেশী বুলি ক'বলৈ 100 বাৰ চিন্তা কৰিব লাগিব আলী হুছেইন আহমেদ মানে বাংলাদেশী নহয় হিন্দুৰ যিমান অধিকাৰ আছে মুছলমানৰো সিমানে অধিকাৰ আছে এইখন অসমত বাংলাদেশী টেক লগোৱা এৰক 2014 চনৰ পৰা বাংলাদেশী সজোৱা নাটক আৰম্ভ কৰিছে বিজেপিয়ে এই নাটকৰ জবনিকা পেলাম আমি বাঘহেনাই কোনেও মুছলমানক বিনা কাৰণত বিনা প্ৰমাণত বাংলাদেশী বুলি ক'ব নোৱাৰিব কোনোবাই ক'লেই সেই ব্যক্তিৰ সন্মুখত ডাল হৈ থিয় দিব ইউনুছ তামুলী যিখন বুৰঞ্জী আমাক শুনাই থকা হৈছে সেইখন বুৰঞ্জী আমি মানি নলওঁ সেইখন বুৰঞ্জীহে মানিম যিখন 2014 চনৰ আগৰ আমাক কোনেও ৰাখিব নোৱাৰে আমি যুঁজিম সন্মুখত যেনে পাহাৰ নাখক কিয় নেউচি গুচি যাম শিৱসাগৰ কাৰো বাপেকৰ শিৱসাগৰ নহয় বুলি মন্তব্য ইউনুছ তামুলীৰ গোলাঘাট কাৰোবাৰ বাপেকৰ নেকি বুলি প্ৰশ্ন কৰিছে ইউনুছ তামুলীয়ে অসমত থকা প্ৰত্যেকজন লোকৰে অধিকাৰ আছে যোনে য'ত থাকিব বিচাৰে কোনেও তাক লৈ একো আপত্তি কৰিব নোৱাৰে ভৌগোলিক জ্ঞান নথকা মানুহকেইটা লম্ফজম্প কৰি আছে হুংকাৰ বাঘসেনাৰ নেতা ইউনুছ তামুলীৰ শৃংখল চলিখা আৰু চিতু বৰুৱাক এইদৰে অপেন হুংকাৰ প্ৰদান কৰিছে ইউনুছ তামুলীয়ে দিবলৈ যোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বতৰক লৈ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ প্ৰতিটো প্ৰান্তত নেৰানেপেৰা বৰষুণ অব্যাহত আছে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত অহা 2-3 দিনলৈ অধিক বৰষুণৰ হোৱাৰ সম্ভাৱনা বিশেষ প্ৰয়োজন নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান চৰকাৰৰ কিবা বিপদৰ ক্ষেত্ৰত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ 03611070 03611079 03611112 নম্বৰ আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক 03611077 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে বতৰক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান ঘৰৰ পৰা বাহিৰলৈ নোলাব ৰাজ্যজুৰি প্ৰচণ্ড বতাহ বৰষুণ মহানগৰী গুৱাহাটীত ধাৰাসাৰ বৰষুণ অব্যাহত আছে হাই এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 24খন জিলাত আজিৰ দিনটোত এলাৰ্ট জাৰি ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও কামৰূপ মেট্ৰ' ওদালগুৰি শোণিতপুৰ নগাঁও কাৰ্বি আংলঙত হাই এলাৰ্ট জাৰি কৰা হৈছে গোলাঘাট যোৰহাট শিৱসাগৰ ডিব্ৰুগড়ত হাই এলাৰ্ট জাৰি মাজুলী লখিমপুৰ তিনিচুকীয়াত হাই এলাৰ্ট সাৱধান হৈ পৰক সমগ্ৰ ৰাজ্যবাসী কিয়নো ইতিমধ্যেই বতৰক লৈ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দিবলৈ যোৱা আন এটা ব্ৰেকিং নিউজ বিজেপিত এতিয়া কম্পন বিজেপি বিধায়কৰ গোপন ভিডিঅ' ভাইৰেল ভিডিঅ'ক লৈ তোলপাৰ কাৰ্বি আংলং সমগ্ৰ কাৰ্বি আংলঙত এতিয়া চলিছে কেৱল ভাইৰেল ভিডিঅ'ক লৈ চৰ্চা পুনৰবাৰ বিজেপি বিধায়কৰ কুকাণ্ড ডিফুৰ বিজেপি বিধায়ক বিদ্যা সিং ইংলেঙৰ গোপন ভিডিঅ' ভাইৰেল বিজেপি বিধায়কৰ ভাইৰেল ভিডিঅ'ক লৈ সমগ্ৰ ৰাজ্যত এতিয়া তোলপাৰ দেখিবলৈ পোৱা গৈছে বিধায়ক বিদ্যা সিং ইংলেং ভিডিঅ'ক ভাইৰেল হোৱাৰ পিছতেই তোলপাৰ কাৰ্বি আংলং বিধায়কগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি বহিষ্কাৰ কৰাৰ দাবী উত্থাপন কৰিছে দল সংগঠনে বিধায়কজনৰ কাৰ্যত সৰব KSAকে ধৰি বিভিন্ন দল সংগঠন ডিফুৰ বিধায়কৰ গোপন ভিডিঅ' ভাইৰেল পুনৰবাৰ সংস্কাৰী দল বুলি কোৱা ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কৰ গোপন ভিডিঅ'ক লৈ সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে এতিয়া চৰ্চা বিভিন্ন দল সংগঠনসমূহে এতিয়া প্ৰতিবাদ কৰি বিজেপি বিধায়কগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি বিজেপি দলৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে
দিবলৈছো আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে এপিচিচিৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ উন্নয়নৰ নামত কেৱল ৰাজ্যক জুমলা দি আহিছে বিজেপিয়ে ৰাজ্যক দিয়া প্ৰতিশ্ৰুতিৰ পৰা বাৰে বাৰে পিছ পৰে বিজেপিয়ে কথা কয় এটা কিন্তু কাম কৰে বেলেগ এটা প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ 6 মাহৰ ভিতৰত জনজাতিকৰণৰ নামতো ভাৰতীয় জনতা পাৰ্টিয়ে কৰিলে প্ৰবঞ্চনা দুমুখীয়া স্থিতিলৈ বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক প্ৰতাৰণা কৰাৰ অভিযোগ 10 ছেপ্টেম্বৰ বুলি পুৰণা ফটা টেপৰ দৰে কথা কৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছআইটিৰ প্ৰতিবেদনখন মুখ্যমন্ত্ৰীয়ে পঢ়িলে নে নাই তাতেই সন্দেহ আছে তাৰ পৰিৱৰ্তে 10 ছেপ্টেম্বৰৰ দিনটোতেই কংগ্ৰেছৰ যোগদান কাৰ্যসূচী হিট হৈছিল তেনেদৰে 10 অক্টোবৰ 10 নৱেম্বৰতো কংগ্ৰেছৰ বৃহৎ কাৰ্যসূচী হিট হ'ব বিজেপি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিজেপিয়ে কেৱল মাত্ৰ প্ৰতিশ্ৰুতিহে দিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিয়ে ভাৰতীয় জনতা পাৰ্টিয়ে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা পলিটিকেল ব্ৰেকিং নিউজ মৰিগাঁৱত ভাৰতীয় জনতা পাৰ্টিত কন্দল মৰিগাঁও বিজেপিত উলম্ব বিভাজন দেখিবলৈ পোৱা গৈছে বিজেপি নেতৃত্বাধীন তিৱা সাহিত্য পৰিষদৰ বিৰুদ্ধে বিজেপি বিধায়ক তিৱা সাহিত্য পৰিষদৰ সমান্তৰালভাৱে বিধায়ক ৰমাকান্ত দেউৰীৰ সভা বিধায়ক ৰমাকান্ত দেউৰীক তিৱা পৰিষদৰ সভাত মুকলি সমালোচনা বিজেপি কৰ্মীৰ পৰিষদে মৰিগাঁৱত আৰম্ভ কৰিছে ৰাইজৰ পৰিষদ ৰাইজৰ বাবে অভিযানৰ অংশস্বৰূপে দমলত সভাৰ আয়োজন কৰিছিল তিৱা পৰিষদৰ সভাথলীৰ পৰা নাতিদূৰৰ তৰাণী কলবাৰীত সভা পাতিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে সমান্তৰালভাৱে বিধায়ক আৰু তিৱা পৰিষদৰ সভাই বহন কৰিছে তাৎপৰ্যপূৰ্ণ তিৱা পৰিষদৰ সভাত বিধায়ক ৰমাকান্ত দেউৰীক প্ৰত্যাহ্বান ভাৰতীয় জনতা পাৰ্টিৰ মুঠতে ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে এতিয়া মৰিগাঁৱত বিজেপি কৰ্মীৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত পুনৰবাৰ কা বিৰোধী আন্দোলন ধেমাজিত সদৌ অসম ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘাট প্ৰতিবাদী কাৰ্যসূচী অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত কা বাতিল অসম চুক্তি আখৰে পালন কৰাৰ দাবীৰে ধেমাজিত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে কা বিৰোধিতা কৰি পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ দিবলৈছো অন্য এটা খবৰ 3 অক্টোবৰত বিটিসি চিফ হিচাপে শপত ল'ব হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিছে খুদ হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণ অনুষ্ঠানত থাকিব ৰাজ্যপালৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও প্ৰমোদ বড়ো এইবাৰ নিজেই হাৰিব নিৰ্বাচনৰ পূৰ্বে ভৱিষ্যতবাণী বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ 2 অক্টোবৰত গান্ধী জয়ন্তীৰ বাবে 3 অক্টোবৰত হেনো শপত গ্ৰহণ কৰিব বিটিসি চিফ হিচাপে হাগ্ৰামা মহিলাৰীয়ে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত বাঙালীসকলৰ সৰ্ববৃহৎ উৎসৱ দুৰ্গা পূজাৰ উপহাৰ পশ্চিমবংগত কৰ্মৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক অক্টোবৰ মাহৰ দৰমহা 26 ছেপ্টেম্বৰতেই দিব কেন্দ্ৰীয় চৰকাৰে দুৰ্গা পূজা উপলক্ষে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে বাঙালীসকলৰ সৰ্ববৃহৎ উৎসৱ দুৰ্গা পূজাৰ বাবেই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে অক্টোবৰ মাহৰ দৰমহা 26 ছেপ্টেম্বৰতেই লাভ কৰিব পশ্চিমবংগৰ চৰকাৰী কৰ্মচাৰীসকলে দিবলৈছো আন এটা খবৰ ইছলাম হোৱাৰ বাবে আমাক খিলঞ্জীয়াৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে নেকি হৰাইঘাটৰ যুদ্ধৰ পৰা অসম আন্দোলনলৈকে আমাৰ অৱদান আছে এইবাৰ মিয়া নহয় চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল খিলঞ্জীয়া মুছলমান ৰাইজ খিলঞ্জীয়া মুছলমানক বিদেশীৰ নামত হাৰাশাস্তি নকৰিবলৈ দাবী উত্থাপন কৰিছে ৰাজ্যৰ খিলঞ্জীয়া মুছলমান ৰাইজসকলে প্ৰতিবাদো দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ বিটিসিত এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ অৱস্থা যথেষ্ট ভাল বিজেপি দল এতিয়া শক্তিশালী যদিও আন দলে ভয় কৰিব নালাগে নিৰ্বাচনৰ পিছত আমি সকলো একেলগে থাকিব লাগিব বিটিসি নিৰ্বাচনক লৈ মন্তব্য বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাৰ পূৰ্বতকৈ এইবাৰ অধিক শক্তিশালী ৰূপত ভাৰতীয় জনতা পাৰ্টি বিটিসি নিৰ্বাচনত অৱতীৰ্ণ হৈছে বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ
আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণাৰ পিছতেই একশ্যন আৰম্ভ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কৰিছিল ডাঙৰ ঘোষণা উচ্ছেদক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যৰ পিছতেই একশ্যন আৰম্ভ হৈছে ৰাজ্যত খবৰ নিদিয়াকৈ ৰাজ্যৰ বহু প্ৰান্তত চলিব উচ্ছেদ অভিযান প্ৰশাসনৰ উচ্ছেদৰ জাননী লাভ কৰি চেঙাজানত এতিয়া লাগিছে হাহাকাৰ উচ্ছেদিত ৰাজ্যৰ মাজত বেদখলকাৰীয়ে নিজেই নিজৰ ঘৰ বাৰী ভাঙি নিছে সেই ঠাইৰ পৰা আন বহু প্ৰান্তত উচ্ছেদৰ আগে চলিছে জৰীপ কাৰ্য পৰৱৰ্তী খবৰ কোনো চৰকাৰী বিষয়ে ঘুষ বিচাৰিছে নেকি আপোনাৰ পৰা সিএম ভিজিলেন্সত দিয়ক অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইবাৰ একশ্যন মোডত দুৰ্নীতিৰ বিৰুদ্ধে সৰব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনি অভিযোগ দিব পাৰিব যদিহে আপোনাৰ পৰা কোনোবাই ঘুষ বিচাৰে কোনো চৰকাৰী বিষয়ে ঘুষ বিচাৰিছে নেকি আপোনাৰ পৰা সিএম ভিজিলেন্সত আপুনি দিব পাৰিব পোনপটীয়াকৈ অভিযোগ এক ছেকেণ্ডত ঘুষখোৰ বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ শাস্তিমূলক ব্যৱস্থা নুপুৰ কাণ্ডৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একশ্যন মোড এছিএছ বিষয়া নুপুৰ বৰাৰ ঘৰত উদ্ধাৰ হৈছে আই বহিৰ্ভূত ধন সম্পত্তি কেৱল বৰ্খাস্তই নহয় জেলত থাকিব লাগিব নুপুৰ বৰা ঘুষখোৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিবলৈ এটা গৌৰৱৰ খবৰ সমগ্ৰ বিশ্বত চলিল মিয়া ভাইৰ যাদু আইচিচিয়ে দিলে ডিএছপি সিৰাজক বিশেষ সন্মান ভাৰতীয় ক্ৰিকেট দলৰ ক্ৰিকেটাৰ মহম্মদ সিৰাজলৈ এই বিশেষ সন্মান আগবঢ়াইছে আইচিচিয়ে সমগ্ৰ বিশ্বত চলিল মিয়া ভাইৰ যাদু আইচিচিয়ে দিলে ডিএছপি সিৰাজক বিশেষ সন্মান আইচিচিৰ প্লেয়াৰ অফ দ্য মান্থ মহম্মদ সিৰাজৰ শেহতীয়া প্ৰদৰ্শনৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে এণ্ডাৰছন তেণ্ডুলকাৰ ট্ৰফিত সিৰাজে লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা আপুনিও কমেণ্ট বক্সৰ জৰিয়তে শুভেচ্ছা দিয়ক মিয়া ভাই সিৰাজক সমগ্ৰ বিশ্বত এইবাৰ উজলিল ভাৰতীয় ক্ৰিকেট দলৰ ক্ৰিকেটাৰ মহম্মদ ছামীক লৈ এতিয়া গৌৰৱান্বিত সমগ্ৰ ভাৰতবাসী দিবলৈ এটা চৰ্চিত খবৰ কিমান ধনী এছিএছ বিষয়া নুপুৰ বৰা 6 বছৰতে সম্পত্তিৰ পৰ্বত গঢ়িছিল নুপুৰ বৰাই পোখৰলৈ ৰাখিছে নুপুৰৰ সম্পত্তিৰ আন এখন বৃহৎ তালিকা কি কামৰ বাবদ কিমান টকাকৈ লৈছিল সকলো তথ্য ইতিমধ্যে ফাদিল কৰা হৈছে নুপুৰ বৰাৰ বিৰুদ্ধে এছিএছ বিষয়া নুপুৰ বৰাৰ ধন সম্পত্তিৰ তালিকা শুনিলে আপুনিও হৈ পৰিব আচৰিত 6 বছৰতেই সম্পত্তিৰ পাহাৰ গঢ়িছিল এইগৰাকী এছিএছ বিষয়া নুপুৰ বৰা আৰু নুপুৰ বৰাৰ বিৰুদ্ধে এতিয়াও তদন্ত অব্যাহত আছে আৰু যোৱা নিশা গ্ৰেপ্তাৰো কৰা হৈছে এছিএছ বিষয়া নুপুৰ বৰাক কিমান ধনী এছিএছ বিষয়া নুপুৰ 6 বছৰতেই কোটি টকা আত্মসাৎ কৰিছিল পোখৰলৈ ৰাখিছে নুপুৰ বৰাৰ সম্পত্তিৰ আন এখন দীঘলীয়া তালিকা আয়তকৈ 416% বহিৰ্ভূত সম্পত্তিৰ গৰাকী আছিল নুপুৰ কেৱল টকা খাবলৈকে এছিএছ হৈছিল নেকি নুপুৰ বৰা জনতাৰ সেৱাৰ নামত টকা লৈছিল খকুৱা নুপুৰ বৰা কোটি টকা উদ্ধাৰৰ পিছত পুনৰ অভিযান আৰম্ভ হৈছে বহু দামী ব্ৰেণ্ডেড সাজপাৰ উদ্ধাৰ কৰা হৈছে বিভিন্ন বেংকৰ প্ৰায় 9টা একাউণ্ট জব্দ কৰিছে অভিযানকাৰী বিষয়াই বৰপেটাত দুটাকৈ লকাৰ থকাৰ তথ্য লাভ বেলতলা আৰু জালুকবাৰীৰ দুটাকৈ স্থানত আছে নুপুৰৰ মাটি জালুকবাৰীত আছে দুটাকৈ ফ্লেট নুপুৰ বৰাৰ গোটানগৰতো এটা ফ্লেট আছে এছিএছ বিষয়া নুপুৰ বৰাৰ পৰিয়ালৰ লোকৰ নামতো সম্পত্তি গোটাইছিল নুপুৰে চাকৰি জীৱনৰ আজিৰ দিনটোলৈ নুপুৰ বৰাৰ মুঠ দৰমহা 45 লাখ টকা কিন্তু বৰপেটা সত্ৰৰ বহুভূমি সন্দেহজনক লোকক নাম জাৰি কৰি দিছিল নুপুৰে লাটমণ্ডল সুৰজিত ডেকাই নতুনকৈ 3 মহলীয়া অট্টালিকা নিৰ্মাণ কৰিছিল সুৰজিতৰ পৰা এখন থাৰ বাহন জব্দ কৰিছে আৰক্ষীয়ে কিন্তু সুৰজিতৰ পৰা নগদ ধন লাভ কৰা নাই তদন্তকাৰী বিষয়াই মুখ্যমন্ত্ৰী তদাৰকী কোষৰ সৰ্ববৃহৎ অভিযান আছিল এইটো আৰু নুপুৰ বৰাৰ সম্পত্তিৰ তালিকা শুনি এতিয়া সকলো আচৰিত হৈ পৰিছে